নমস্কাৰ ইডিউকো চেনেললৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আমাৰ লাষ্ট ভিডিঅ'টিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে নামভৰ্তিৰ বাবে যি বিজ্ঞাপন প্ৰকাশ কৰিছিলে সেই বিজ্ঞাপনৰ সম্পৰ্কে আমি আপোনালোকক অৱগত কৰিছিলোঁ। গতিকে আমি আমাৰ লাষ্ট ভিডিঅ'টিত কৈছিলোঁ যে কৃষ্ণকান্ত সন্দিকৈত যিসকল ব্যক্তিয়ে নামভৰ্তি কৰিব বিচাৰে তেওঁলোকে কেনেকৈ ষ্টেপ বাই ষ্টেপ নিজৰ মোবাইল ফোনৰে পৰা আবেদন কৰিব সেই সম্পৰ্কে আমি আপোনালোকক জনাম। গতিকে আজিৰ ভিডিঅ'টিত আমি ষ্টেপ বাই ষ্টেপ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত কেনেকৈ নামভৰ্তি কৰিব পাৰোঁ সেই সম্পৰ্কে আপোনালোকৰ বাবে ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে। আপোনালোকে আপোনালোকৰ মোবাইল ফোনতে গুগল ব্ৰাউজাৰখন অপেন কৰি ল'ব। গুগল ব্ৰাউজাৰখন অপেন কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত KKHSOU টাইপ কৰি ল'ব। KKHSOU টাইপ কৰি দিয়াৰ পিছত আপোনালোকে সাৰ্চ বাটনটিত ক্লিক কৰি দিব। সাৰ্চ বাটনটিত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কৃষ্ণকান্ত সন্দিক ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটটি প্ৰথমতে দেখা পাব। এই ৱেবছাইটটিত আপোনালোকে ৱেবছাইট লিংকটিত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এতিয়া আপোনালোকে মোবাইল স্ক্ৰীনত এনেকুৱা অনলাইন এডমিশ্যন অপেন ফৰ জুলাই 24 সেশ্যন এনৰোল নাও বুলি দেখা পাব। আপোনালোকে ডাইৰেক্ট ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মোবাইল ফোনৰ ডিসপ্লেত এনেকুৱা এটি পেজ ডিসপ্লে হ'ব, য'ত আপোনালোকৰ ইয়াত ইনফৰমেশ্যন সম্পৰ্কে ডিটেইলছ পাবলৈ আপোনাৰ প্ৰস্পেক্টাছ আছে। সাৰ্চ ইয়ৰ ষ্টাডি চেণ্টাৰ প্ৰগ্ৰাম ৱাইজ আপুনি যিটো প্ৰগ্ৰামত নামভৰ্তি কৰিব বিচাৰে সেই প্ৰগ্ৰামটো আপুনি বিচৰা ষ্টাডি চেণ্টাৰত আছেনে নাই সেয়া সাৰ্চ কৰিব পাৰিব। এইপিনে সাৰ্চ ইয়ৰ প্ৰগ্ৰাম ষ্টাডি চেণ্টাৰ ৱাইজ আপোনাৰ ষ্টাডি চেণ্টাৰত কি কি প্ৰগ্ৰাম আছে সেই সমূহ আপুনি সাৰ্চ কৰিব পাৰিব। আৰু ইয়াৰ ঠিক তলৰ ফালে আছে পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰামছ আছে 2 বছৰৰ। আপুনি যদি পোষ্ট গ্ৰেজুৱেটত নামভৰ্তি কৰিব বিচাৰে তেতিয়াহ'লে আপুনি এইখিনিতে থকা প্লাছ চিম্বলটোত ক্লিক কৰি দিব। অন্যথা আপুনি যদি আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামত নামভৰ্তি কৰিব বিচাৰে যিটো 4 ইয়াৰ্ছৰ হয়, নেশ্যনেল এডুকেশ্যন পলিচি 2020 অৰ্থাৎ NEPৰ মতে আমাৰ যিসমূহ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম সেই সকলোবোৰে 4 বছৰীয়া হৈছেগৈ। কিন্তু এটা কথা, 4 বছৰীয়া আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম হ'লেও আপুনি 3 বছৰতে ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ নেক্সটটো হ'ল ডিপ্ল'মা প্ৰগ্ৰামছ, যিটো এবছৰীয়া ফৰ গ্ৰেজুৱেটসকলৰ যিসকল অলৰেডি গ্ৰেজুৱেট হৈছে তেওঁলোকৰ বাবে ডিপ্ল'মা প্ৰগ্ৰাম। এতিয়া আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট বা ডিপ্ল'মা প্ৰগ্ৰামসমূহত কি কি কোৰ্চ আছে সেইসমূহ যদি আপোনালোকে চাব বিচাৰে এই প্ৰগ্ৰামবোৰৰ সন্মুখৰ ফালে আগতে থকা প্লাছ চিম্বলবোৰত আপোনালোকে ক্লিক কৰি আপোনালোকে চাব পাৰিব। এতিয়া উদাহৰণস্বৰূপে ধৰি ল'লোঁ আমি আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামত আমি নামভৰ্তি কৰিম। গতিকে আমি ইয়াত প্লাছ চিম্বলটোত ক্লিক কৰি দিলোঁ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ। আমি এইখিনিতে প্লাছ চিম্বলটোত থকা আমি ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখা পালে ইয়াত গোটেইখিনি প্ৰগ্ৰাম ওলাই আহিল। প্ৰগ্ৰামছবোৰ এনেধৰণৰ, য'ত আপোনাৰ বেচেলৰ অফ আৰ্টছ, ইকনমিক্স আছে, পলিটিকেল ছায়েন্স, ছ'চিয়লজি, এডুকেশ্যন, আছামিজ, ইংলিছ, ফিল'চফি, হিষ্ট্ৰী। এইপিনে আছে আপোনাৰ বেচেলৰ অফ কমাৰ্চ, বিকম আছে। আপোনালোকে স্ক্ৰল ডাউন কৰিলে দেখা পাব বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন। তাৰপিছত নেক্সটটো হ'ল বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন। এতিয়া ধৰি ল'লোঁ আপোনালোকে বেচেলৰ অফ আৰ্টছ অৰ্থাৎ BA প্ৰগ্ৰামৰ আপোনালোকে কোনো এটি ব্ৰাঞ্চত আপোনালোকে নামভৰ্তি কৰিব বিচাৰে। ইয়াৰে থকা কোনো এটি ব্ৰাঞ্চত আপোনালোকে নামভৰ্তি কৰিব বিচাৰে। গতিকে আপুনি ইয়াৰ ঠিক সোঁ ছাইডত একেবাৰে ৰাইট কৰ্নাৰত আপোনালোকে এপ্লাই অনলাইন বুলি দেখা পাব। গতিকে এপ্লাই অনলাইন বাটনটিত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটি নতুন পেজ খোল খাব। আপোনালোকে স্ক্ৰল ডাউন কৰি তলৰ ফালে আহিব। তলৰ ফালে অহাৰ পিছত আপোনালোকে এনেকৈ ইয়াত এটি চেক বক্স দেখা পাব, য'ত আপোনালোকে ক্লিক কৰি দিব লাগিব। হয়,
চেক বক্সত আপোনালোকে ক্লিক কৰি দিব তাৰ পিছত ক্লিক টু ষ্টাৰ্ট বাটনটিত ক্লিক কৰি দিব এতিয়া যদিহে আপুনি অলৰেডি আগতেই আপোনাৰ একাউণ্ট ক্ৰিয়েট কৰি ৰাখিছে তেতিয়াহ'লে আপুনি ইয়াতে লগইন সিম্পলি লগইনত ক্লিক কৰি দিব আৰু যদিহে আপুনি সম্পূৰ্ণৰূপে নতুন মানে সম্পূৰ্ণৰূপে নতুন কোৱাৰ অৰ্থটো হ'ল এই বছৰত অৰ্থাৎ 2024 জুলাই সেশনত যদি আপুনি কোনো একাউণ্ট ক্ৰিয়েট কৰা নাই তেতিয়াহ'লে আপুনি ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব আৰু যদিহে এই বছৰটোতে জুলাই সেশনটোত আপুনি একাউণ্ট ক্ৰিয়েট কৰিছে তেতিয়াহ'লে আপুনি লগইনত ক্লিক কৰিব অৰ্থাৎ একাউণ্ট ক্ৰিয়েট কৰাৰ পিছত আপুনি পুনৰ আহি এই পেজটোত আহি লগইনত ক্লিক কৰিব অন্যথা আপুনি ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব এটা যেহেতু আমি নতুন একেবাৰে গতিকে আমি ইয়াত ক্ৰিয়েট একাউণ্টত ক্লিক কৰিম ক্ৰিয়েট একাউণ্টত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত নিজৰ নাম মোবাইল নাম্বাৰ হোৱাটছআপ নাম্বাৰ ইমেইল আইডি এই গোটেইখিনি তাৰ পিছে ক্যাপচা আদি ফিল কৰি ল'ব ফিল কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে থকা ৰেজিষ্টাৰ বাটনটিত ক্লিক কৰি দিব হল ৰেজিষ্টাৰ বাটনটিত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক অটোমেটিক্যালি ৰিডাইৰেক্ট কৰিব অন্য এটি নতুন পেজলৈ অথবা যদিহে নকৰে তেতিয়া হলে আপুনি ৰেজিষ্টাৰ কৰি দিয়াৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটো হ'ব আপোনাৰ ইউজাৰ আইডি আৰু এটি 6 ডিজিটৰ ওটিপি এটি পাসওয়াৰ্ড যাব যিটো পাসওয়াৰ্ড আপোনালোকে ইয়াত অলৰেডি হেভ এন একাউণ্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ প্ৰয়োজন হ'ব গতিকে যেহেতু ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো আপোনালোকৰ সম্পূৰ্ণ হ'বগৈ তেতিয়া আপুনি অলৰেডি হেভ এন একাউণ্টত ক্লিক কৰি ল'ব ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো দিব মোবাইল নাম্বাৰটো দিয়াৰ পিছত ইয়াত পাসওয়াৰ্ডটো আপোনালোকৰ মোবাইলত ওটিপি অৰ্থাৎ মেছেজ আহিব 6 ডিজিটৰ হেতু ইয়াত দিয়া হ'ব তাৰ পিছত আপোনালোকে ক্যাপচাটো ফিল কৰি ল'ব ক্যাপচা ফিল কৰি দিয়াৰ পিছতে লগইনত ক্লিক কৰি দিব লগইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিছে এনেকুৱা এটি পেজ খোল খাব পেজসমূহ আপোনালোকে ফুলফিল কৰি ল'ব ফুলফিল কৰি লোৱাৰ পিছত আপোনালোকে সকলোখিনি ডিটেইলছ ইয়াতে ফিল কৰি ল'ব সেভ এণ্ড কন্টিনিউত ক্লিক কৰি দিব সেভ এণ্ড কন্টিনিউত ক্লিক কৰি দিয়াৰ পিছত আপুনি কি প্ৰগ্ৰাম ল'ব বিচাৰিছে প্ৰগ্ৰাম ইয়াত বহুতো আছে মই যেহেতু অলৰেডি ইয়াত ডিপ্লোমা প্ৰগ্ৰামটো সিলেক্ট কৰা হৈছিলে আপোনালোকে নিজৰ পছন্দ অনুযায়ী ইয়াত মাষ্টাৰ ডিগ্ৰী বেচেলৰ ডিগ্ৰী যিকোনো প্ৰগ্ৰামত আপোনালোকে নাম ভৰ্তি কৰি ল'ব পাৰিব এতিয়া আপোনালোকে প্ৰগ্ৰাম সিলেক্ট কৰাৰ পিছত আপোনালোকে কোনটো ডিস্ট্ৰিক্টত পঢ়িব বিচাৰে ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব ইয়াতে বহুত ডিস্ট্ৰিক্ট আছে ডিস্ট্ৰিক্ট সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে কলেজৰ নাম চেণ্টাৰৰ নামটো সিলেক্ট কৰি ল'ব চেণ্টাৰৰ নাম সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত মিডিয়াম সিলেক্ট কৰি ল'ব মিডিয়াম সিলেক্ট কৰাৰ পিছত সেভ এণ্ড কন্টিনিউত ক্লিক কৰি দিব সেভ এণ্ড কন্টিনিউত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে প্ৰিভিউ এপ্লিকেশন বুলি আছে আপুনি এপ্লিকেশনখন আপোনাৰ মোবাইলতে সাবমিট অৰ্থাৎ ফাইনেল সাবমিট কৰাৰ আগতে প্ৰিভিউ কৰি ল'ব যদিহে কিবা মিস্টেক আছে তেতিয়াহ'লে আপুনি মিস্টেকখিনি শুধৰাই ল'ব পাৰিব আৰু এটা কথা আপুনি এইখিনিতে আপোনাৰ কিছুমান ডকুমেন্টসও আপলোড দিব লাগিব যেটো আমাৰ আগৰ পেজতে আছে আপুনি যেতিয়া স্টেপ বাই স্টেপ গোটেইখিনি কাম কৰিব আপুনি অটোমেটিক গম পাবই ডকুমেন্টস আপলোড কৰিব আহিব আপুনি গোটেইখিনি ডকুমেন্টস যেনিবা আপোনাৰ পাসপোৰ্ট ফটোগ্ৰাফ স্ক্যান সিগনেচাৰ প্ৰুফ অফ আইডেন্টিটি তাৰ পিছত আপুনি ডিগ্ৰীত এডমিশন কৰিব বিচাৰিলে 10+2 অৰ্থাৎ হায়াৰ সেকেন্ডাৰী লেভেলৰ সাৰ্টিফিকেট দিব লাগিব এই গোটেইখিনি হৈ যোৱাৰ পিছত আপুনি যেতিয়া প্ৰিভিউ এপ্লিকেশন কৰিব প্ৰিভিউত ক্লিক কৰি দিয়াৰ পিছত আপুনি এইখিনিতে চেক বক্স দুটা পাব চেক বক্স দুটা ক্লিক কৰি ল'ব তাৰ পিছতে আপুনি ইয়াত পে অপচনটি দেখা পাইছে ইয়াতে থকা পে অপচনটিত আপুনি ক্লিক কৰি দিব পে অপচনটিত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত তেনেকে পইচা দিবলৈ অপচন আহিব গতিকে আপুনি আপোনাৰ পেটিএম গুগল পে আদি বিভিন্ন ধৰণৰ অনলাইন পেমেন্ট অপচন আছে ইউপিআই আইডি QR কোড আদি বিভিন্ন ধৰণৰ এইবোৰ অনলাইন পেমেন্ট সিস্টেমৰ জৰিয়তে আপুনি ইয়াতে ক্লিক কৰি আপোনাৰ অনলাইন ফি পে কৰি দিব পাৰিব অনলাইন ফি পে কৰি দিয়াৰ লগে লগে আপোনাৰ এডমিশন ফৰ্ম আৰু পেমেন্ট কনফাৰ্মেশন পেজ আৰু এডমিশন কনফাৰ্মেশন পেজ দুটি আপুনি পাব গতিকে আজি আমাৰ ভিডিওটি ইমানে আছিল ভিডিওটি যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহলে লাইক শেয়াৰ আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিয়া যেন আৰু আপোনালোকৰ বন্ধু বান্ধৱী সকললৈ ভিডিওটি আপোনালোকে যদি তেওঁলোকৰ উপযোগী ভাবে তেতিয়াহলে শেয়াৰ কৰি দিব ধন্যবাদ